মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আহিছোঁ তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ ৱাকা ৱাচামা নামৰ পাঠটোলৈ। এই পাঠটোৰ লিখকৰ নাম হৈছে প্ৰমোদ কাকতি। ৱাকা ৱাচামা হৈছে এজন মানুহ, সেই মানুহজনকে কেন্দ্ৰ কৰি প্ৰমোদ কাকতিয়ে তোমালোকৰ এই ৱাকা ৱাচামা নামৰ পাঠটো লিখিছে। ইয়াত কি কৈছে আমি জানো আহাচোন। জাপান দেশৰ কথা। এসময়ত এজন বৌদ্ধ ভিক্ষু আছিল, তেওঁৰ নাম ৱাকা ৱাচামা। বৌদ্ধ ভিক্ষু মানে কি? বুদ্ধিষ্ট মংক। তেওঁ ক'ৰ আছিল? জাপান দেশৰ। আৰু সেই বৌদ্ধ ভিক্ষুজনৰ নাম কি আছিল? ৱাকা ৱাচামা। ৱাকা ৱাচামা সৰুৰে পৰা সৰ্বগুণী আছিল। সৰ্বগুণী মানে কি? সকলো ফালৰ পৰা তেওঁৰ গুণ আছিল। কাৰ গুণ আছিল? ৱাকা ৱাচামা। ৱাকা ৱাচামা কোন দেশৰ আছিল? জাপান দেশৰ। তেওঁ এজন কি আছিল? এজন বুদ্ধিষ্ট মংক মানে ভিক্ষু। ডাঙৰৰ কথা শুনে, সৰুক আদৰ কৰে। তেওঁ সদায় ডাঙৰৰ কথা শুনে, সৰুক মৰম কৰে, সময়মতে পঢ়া শুনা কৰে, দেউতাকৰ কামত সহায় কৰে। এই কামবিলাক কোনে কৰে? ৱাকা ৱাচামাই। সমনীয়াৰ সতে খেলে, কাৰো লগত কাজিয়া নকৰে। হাই দেখিলে ভাঙি দিয়ে। হাই মানে কাজিয়া। মিলা প্ৰীতি ভাল পায়। সকলোৰে লগত ভালকৈ মিলা প্ৰীতিৰে থাকি ৱাকা ৱাচামাই ভাল পায়। আনকো সেইদৰে ব্যৱহাৰ কৰিবলৈ কয়। তেওঁ আনৰ লগতো ভাল ব্যৱহাৰ কৰিবলৈ কয়। দুখ দেখিলে সমভাগী হয়। মানে সমভাগী মানে সমানভাগী। কাৰোবাৰ দুখত তেওঁ দুখী হয়, কাৰোবাৰ সুখত তেওঁ সুখী হয়। আনক সহায় কৰে। এই গুণী ল'ৰাজনে বিদ্যা শিক্ষা লাভ কৰি থাকোঁতে কালক্ৰমে ধৰ্মৰ প্ৰতি মন মেলে। তেওঁ এজন গুণী ল'ৰা আছিল। তেওঁ যেতিয়া বিদ্যা শিক্ষা কৰি থকা সময়তে তেওঁ ধৰ্মৰ প্ৰতি মন মেলে। সদায় বৌদ্ধ মন্দিৰলৈ যোৱা হ'ল, প্ৰাৰ্থনাত যোগদান কৰা হ'ল। ধৰ্মৰ বাণীসমূহ মুখস্থ কৰি অষ্টমাৰ্গক জীৱনৰ প্ৰতি খোজে খোজে মানিবলৈ যত্নবান হ'ল। এতিয়া যিবিলাক বৌদ্ধিষ্ট মানুহ, বৌদ্ধিষ্টসকলে বৌদ্ধই সদায় অষ্টমাৰ্গ মানে 8টা তেওঁ পথ দেখুৱাইছিলে। সেই অষ্টমাৰ্গক অনুসৰণ কৰি ৱাকা ৱাচামাই ধৰ্মৰ বাণীসমূহ প্ৰতি খোজে খোজে মানিবলৈ যত্নবান হ'ল। এনে কৰিবলৈ লোৱাত ৱাকা ৱাচামাক সৰ্বসাধাৰণ লোকে সাধু বুলি মানিবলৈ ধৰিলে। এইবিলাক কৰিবলৈ লোৱাত তেওঁ ৱাকা ৱাচামাক সকলো মানুহে সাধু বুলি মানিবলৈ ধৰিলে। ৰাইজে লগ হৈ তেওঁৰ বাবে এটা মন্দিৰ সাজি দিলে। গোটেই ৰাইজে লগ হৈ তেওঁক এটা কি সাজি দিলে? মন্দিৰ সাজি দিলে। কাৰ কাৰণে সাজিলে? ৱাকা ৱাচামাৰ কাৰণে। তাত ৱাকা ৱাচামাই প্ৰাৰ্থনা কৰে। লোকজনো গোট খাই ধৰ্মৰ কাহিনী শুনে। সত্য সৎসংগ সৎ সংকল্পৰ প্ৰতি তেওঁ মতি হয়। তেওঁ সদায় ভালৰ সংগ দিয়ে আৰু তেওঁ সৎ সংকল্পৰ প্ৰতি তেওঁ আকৰ্ষিত হয়। ইয়াৰ বাহিৰেও কাৰো অসুখ বিসুখ হ'লে ৱাকা ৱাচামাক খবৰ দিয়ে। ৱাকা ৱাচামাই অসুখৰ চিকিৎসা কৰে। তাত যদি কাৰোবাৰ বেমাৰ আজাৰ হয় তেতিয়া ৱাকা ৱাচামাই অসুখৰ চিকিৎসা কৰে। দৰৱ জাতি দিও বেমাৰীক শুশ্ৰূষা কৰে। দেশত মহামাৰী দুৰ্ভিক্ষ আদি দেখা দিলে তাৰ উপশমৰ চেষ্টা কৰে। যদি দেশত কিবা মহামাৰী হয়, দুৰ্ভিক্ষ হয়, তাৰ উপশমৰ তেওঁ চেষ্টা কৰে। মন্দিৰত তথাগতক প্ৰাৰ্থনা জনায়, মানুহৰ মংগল কামনা কৰে। এইদৰে ৱাকা ৱাচামাই মানুহৰ মাজত নিজৰ বন্ধু আৰু পৰামৰ্শদাতা হিচাপে প্ৰতিষ্ঠা কৰিলে। কি কৰিলে? মানুহৰ মাজত এইদৰে ৱাকা ৱাচামাই তেওঁলোকৰ বন্ধু আৰু তেওঁ যেন ভাল পৰামৰ্শ দিব পাৰে সেই হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিলে। শ্ৰদ্ধাৰ আসন পালে। এনেকৈ জনহিতকৰ কাম কৰি ফুৰোতে এদিন এদল লোক ৱাকা ৱাচামাৰ ওচৰ পালে। এইদৰে ৱাকা ৱাচামাই জনহিতকৰ মানে কি? মানুহৰ ভালৰ কাৰণে তেওঁ কাম কৰিবলৈ গৈ এদিন ৱাকা ৱাচামাৰ ওচৰ পালে। তেওঁলোকে ক'লৈ দুখন গাঁৱৰ মাজত ডাঙৰ পাহাৰ আছে। মানুহবোৰৰ যাতায়াতৰ বৰ অসুবিধা। পথটো চমু কৰাৰ উপায় লাগে। গোটেই মানুহবিলাক গ'ল যাতে ৱাকা ৱাচামাই পথটো চমুকৈ উলিয়াব পাৰে। ৱাকা ৱাচামাই পাহাৰখন জৰীপ কৰিলে। ৱাকা ৱাচামাই তাত এখন পাহাৰ আছিলে, পাহাৰখন জৰীপ কৰিলে আৰু তেওঁ কি কৰিলে? আটাইতকৈ চমু পথ হ'ব পৰা ঠাইডোখৰ বাছি উলিয়ালে। তাৰপিছত গাঁওবাসীক পৰামৰ্শ দিলে চমু ঠাইখিনিত এটা সুৰংগ খান্দিব লাগে। তাৰপিছত তেওঁ গাঁওবাসীক পৰামৰ্শ দিলে যে এই ঠাইখিনিত এটা সুৰংগ খান্দিব লাগে। তেওঁ তাৰপিছত মানুহবোৰ গ'ল, সুৰংগ খন্দা কামত লাগিল। গাঁৱৰ সকলো মানুহ গ'ল আৰু সুৰংগ খন্দা কামত লাগিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
আজি মই তোমালোকৰ লগত ইমানখিনি আলোচনা কৰিলোঁ। তাৰ পাছৰ ক্লাছত আমি আলোচনা কৰিম। আজিলৈ আহোঁ। ধন্যবাদ।